নকআউট পাঞ্চৰ অপেক্ষাত গৌৰৱ গগৈ কাক নকআউট পাঞ্চ মাৰিব গৌৰৱ গগৈয়ে বক্সিং বেটৰটো নকআউট পাঞ্চটো একদম আগত নিদিয়ে না বক্সিঙত পাঞ্চ মাৰি 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 শেষতহে নকআউট পাঞ্চটো দিয়ে আমাৰো তেনেকুৱা অলপ বক্সিঙৰ পৰা শিকিছোঁ আমি গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ প্ৰতিনিয়ত সাংবাদিকৰ আগত ইটোৰ পিছত সিটো অভিযোগ উত্থাপন কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু মুখ্যমন্ত্ৰী বাৰম্বাৰ আক্ৰমণৰ পিছতো নিৰ্লিপ্ত গৌৰৱ গগৈ সাংবাদিকৰো একেটাই প্ৰশ্ন গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল নে গৌৰৱ গগৈ উত্তৰ দি কিয় শেষ নকৰে ইছ্যুটো দাদা এই ইছ্যুটো আপুনি কিয় শেষ নকৰে মই পাকিস্তানলৈ গৈছোঁ বা নাই যোৱা ইছ্যু কোনে আৰম্ভ কৰিলে না নাই যোৱা বুলি কিয় ক'ব পৰা নাই ইছ্যু কোনে আৰম্ভ কৰিলে ইছ্যু আৰম্ভ বুলি কৈ দিলে শেষ হৈ যায় দেখোন গৌৰৱ গগৈয়ে গোপনে পাকিস্তানলৈ যোৱাৰ অভিযোগ প্ৰথমে উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীয়ে মই কোনো সংসদৰ নাম ক'ব খোজা নাই অসমৰ এজন সাংসদে 15 দিন ইছলামাবাদত থকাৰ তথ্য অসম চৰকাৰৰ হাতত আছে তদন্তৰ বাবে গঠন কৰিছিল SIT ছেপ্টেম্বৰলৈকে মই ভাবোঁ আৰু বহুত কথা পোহৰলৈ আহিব SITৰ ইনভেষ্টিগেশ্যন ৰিপৰ্ট আমি সদনৰ সন্মুখতো ৰাখিম সাংবাদিকসকলৰ সন্মুখতো ৰাখিম এতিয়া অপেক্ষা তদন্তৰ প্ৰতিবেদনলৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে 10 ছেপ্টেম্বৰত হ'ব সকলো স্পষ্ট কিন্তু তাৰ পিছতো নিৰ্লিপ্ত গৌৰৱ গগৈৰ মতে ইছ্যুটো আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰীয়ে শেষ কৰিব লাগিব মুখ্যমন্ত্ৰীয়ে ইয়াৰ মাজতে গৌৰৱ গগৈ কৰিছে এক ইংগিতপূৰ্ণ মন্তব্য বক্সিঙত নকআউট পাঞ্চ মৰা হয় শেষত দাদা এই ইছ্যুটো আপুনি কিয় শেষ নকৰে মই পাকিস্তানলৈ গৈছোঁ বা নাই যোৱা ইছ্যু কোনে আৰম্ভ কৰিলে না নাই যোৱা বুলি কিয় ক'ব পৰা নাই ইছ্যু কোনে আৰম্ভ কৰিলে ইছ্যু আৰম্ভ বুলি কৈ দিলে শেষ হৈ যায় দেখোন গৌৰৱ গগৈ আৰু ক'লে পাকিস্তানৰ সমালোচক বুলি তেওঁ বাৰে বাৰে প্ৰমাণ কৰি আহিছে কিন্তু তেওঁক পাকিস্তানৰ সমৰ্থক বুলি মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰিব পৰা নাই পাকিস্তানৰ সমালোচক হিচাপে মই বাৰম্বাৰ প্ৰমাণ দিছোঁ মুখ্যমন্ত্ৰীয়ে মোক বা ৰাইজক এটাও প্ৰমাণ দিব পৰা নাই যে মই পাকিস্তানৰ সমৰ্থক গৌৰৱ গগৈৰ দাবী যোৱা 14 বছৰে পাকিস্তানক তেওঁৰ সমান সমালোচনা কোনো বিজেপি সাংসদে কৰা নাই মই কিমান বাৰ পাকিস্তানক সমালোচনা কৰিছোঁ তাৰতো মই প্ৰমাণ দিয়ে আছোঁ মোৰ মতে লোকসভা ভিতৰত মই যিমান পাকিস্তানক সমালোচনা কৰি আহিছোঁ যোৱা 14 বছৰ কোনো বিজেপি এমপিয়ে পৰা নাই যি কিতাপত মই পাকিস্তানক সমালোচনা কৰা এটা লেখ লিখিছোঁ সেইটো বিজেপি দলৰ এজন জ্যেষ্ঠ নেতাই মোৰ লেখটো প্ৰকাশ কৰিছে পাকিস্তানক দিয়া IMFৰ ঋণ কেন্দ্ৰই কিয় বন্ধ কৰিব নোৱাৰিলে এই প্ৰশ্ন উত্থাপন কৰে গৌৰৱ গগৈয়ে আমেৰিকাৰ চৰকাৰৰ দ্বাৰা সমৰ্থিত IMF $2.5 বিলিয়ন আৰ্থিক সহায় পাকিস্তানক দিছে আৰু আমি জানিবলৈ বিচাৰোঁ যে পেহেলগাম হৈ যোৱা পিছত কেনেদৰে তেওঁলোকে $2.5 বিলিয়ন এটা আৰ্থিক সহায় পাকিস্তানক দিলে আৰু কিয় ভাৰত চৰকাৰ তাত বাধা দিব নোৱাৰিলে ব্যুৰ ইনপুটৰ সৈতে নিউজ ডেস্ক ৰিপৰ্ট প্ৰথম খবৰ